এডুকেশ্যন টিকে চামচল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যেহেতু ITI সেই যিটো প্ৰচেছ ইমান দীঘলীয়া প্ৰচেছ ফাইনেলি ফিনিশ্ড হ'ল আৰু লাষ্ট ভিডিঅ' হয় এইটো এটা ইয়াৰ পিছত কিবা ভিডিঅ' বনাব লাগিলে বাৰু মই টপিক ভাবিম কিন্তু মানে এতিয়া যেহেতু আজি 27 ছেপ্টেম্বৰ আৰু 27 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত এই যে লাষ্ট কাউন্সেলিঙৰ এডমিশ্যন প্ৰচেছটো চলা আৰম্ভ কৰিছে ইয়াৰ পিছত কাউন্সেলিং বঢ়াই দিব নে নিদিয়ে সেইটো আমি গম পাম নটিফিকেশ্যন দিব কাৰণ কাউন্সেলিং বঢ়াই দিলে খুব বেছি দুটা কাউন্সেলিং বঢ়াই দিব কাৰণ মানে যদি সিট ফিল আপ হৈছে অলৰেডি তেনেহলে কাউন্সেলিং বঢ়াই দিব ফিল আপ যদি হোৱা নাই কাউন্সেলিং বঢ়াই দিব আৰু যদি ফিল আপ হৈছে বঢ়াই নিদিয়ে আৰু বহুতে মোক এটা কোৱেশ্চন কৰিব পাৰে যে এই যে কাউন্সেলিং প্ৰচেছটো কমপ্লিট হ'ল এতিয়া যদি নতুনকৈ কাউন্সেলিং প্ৰচেছ চলে তেনেহলে তেওঁলোকে কি কৰিব লাগিব ধৰক তেওঁলোকে একো কৰিব নালাগে তেওঁলোকৰ যেহেতু ৰেজিষ্ট্ৰেশ্যনটো হৈয়ে আছে গতিকে সেম প্ৰচেছতে কৰিলে হ'ল লগইন কৰি কিনে এপ্লাই কৰিলে হ'ল এতিয়া কনফাৰ্ম হোৱা নাই যে কাউন্সেলিং প্ৰচেছটো বঢ়াই দিব কাৰণ এতিয়াও 27 পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত এডমিশ্যন ডেটটো আছেই এই 27 পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত এই ডেট কেইটা যোৱাৰ পিছতহে নেক্সট কাউন্সেলিং আকৌ হয় নে নহয় সেইটো গম পোৱা যাব আৰু বহুত বেছি চান্স আছে স্পট এডমিশ্যনৰ চান্স আছে যেটো অফলাইন এডমিশ্যন আৰু নিয়াৰেষ্ট ওচৰৰ ITIত গৈ কিনে কন্টেক্ট কৰিব পৰা যে এডমিশ্যনৰ কাৰণে সিট খালি আছে নে নাই আৰু স্পট এডমিশ্যনত সাধাৰণতে বেছিভাগ মানে প্ৰাইভেট ITIবোৰ আহি যায় কাৰণ গভৰ্ণমেণ্টত সিটটো ফিল আপ কৰি দিয়ে গভৰ্ণমেণ্টে কিন্তু প্ৰাইভেটবোৰ যেহেতু প্ৰাইভেট ব্যক্তিগত খণ্ডৰ গতিকে তেওঁলোকৰ সিট খালি থাকে কাৰণ তেওঁলোকৰ যেটো পেমেন্টবোৰ বেছি সেইকাৰণে গতিকে যদি মন আছে ITI কৰিবলৈ তেনেহলে গভৰ্ণমেণ্ট প্ৰাইভেট বুলি কথা নাই যদি সাৰ্টিফিকেটখন যদি ক্লিয়াৰ তাৰ মানে একেবাৰে গভৰ্ণমেণ্টৰ হয় তেনেহলে কৰিব পাৰা গতিকে ভিডিঅ'টোত এইখিনি আছে লাষ্ট ভিডিঅ' হিচাপে বনালো কিন্তু আপডেট আহিলে আকৌ জনাই দিম বাৰু ধন্যবাদ থ্যাংক